নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোলৈকে জ্যোতি ক্লাছেছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি টপিকটো হৈছে BRICS Summit 2024 যিটো মোষ্ট ট্ৰেণ্ডিং টপিক হৈ আছে আৰু কাৰেণ্ট এফেয়াৰ্ছতো বহুত আহিবলগীয়া কুৱেশ্যন আহে ইয়াৰ পৰা। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। BRICS কি? ইয়াৰ ডেফিনেশ্যনটো হৈছে BRICS হৈছে বিশ্বৰ উদীয়মান অৰ্থনীতিৰ এটা গোট আৰু ভাৰত ইয়াৰ প্ৰতিষ্ঠাপক সদস্য। ভাৰতে BRICSক বিশ্বৰ ভাৰসাম্য বৈচিত্ৰ্য আৰু বহুত্বৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ বুলি গণ্য কৰে। BRICS হৈছে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ গোটৰ এক সংক্ষিপ্ত ৰূপ। অৰ্থাৎ এই পাঁচোখন দেশ লগ হৈ BRICS গঠন হৈছে। আৰু ইয়াৰ নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা উন্নয়নশীল দেশসমূহক একত্ৰিত কৰিবলৈ BRICS গোট গঠন কৰা হৈছিল, যাতে তেওঁলোকে নিজৰ উদ্যোগসমূহ সমাধান কৰিব পাৰে আৰু পশ্চিমীয়া শক্তিসমূহ নিয়ন্ত্ৰণ থকা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহক প্ৰতিহত কৰিব পাৰে। অৰ্থাৎ যিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আমেৰিকাই যিটো যেনেকৈ উদাহৰণ হিচাপে আমেৰিকান ডলাৰৰ ওপৰত যিটো এক গোটেই সমগ্ৰ বিশ্বতে ডমিনেট কৰি আছে, তাৰ তেনেকুৱা শক্তিশালী সংগঠনসমূহক যাতে নিয়ন্ত্ৰণ কৰিব পাৰি, সেইবাবে BRICS গঠন হৈছিল। অৰ্থাৎ পশ্চিমীয়া দেশসমূহৰ তুলনাত যাতে পূৰ্বৰ দেশসমূহ যাতে উন্নত হয়, তাৰ বাবে BRICSসমূহ গঠন কৰা হৈছিল। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে BRICS চাৰিখন নতুন দেশ ইৰাণ আৰু ইজিপ্ত, ছৌদি আৰৱ আৰু UAE সংযোজন কৰা হৈছে। বৰ্তমান BRICSৰ সৰ্বমুঠ সংখ্যা হৈছে 9খন সদস্য: ৰাছিয়া, ব্ৰাজিল, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা, ইৰাণ, ইজিপ্ত, ছৌদি আৰৱ আৰু UAE। আৰু ইম্পৰ্টেণ্ট পইণ্টটো হৈছে 2010 চনৰ ডিচেম্বৰ মাহত দক্ষিণ আফ্ৰিকাক BRICSত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। অৰ্থাৎ BRICSত নহয়, BRICS যিটো S আছে এইটো নহয়, তেতিয়া সেইটো হৈছে চাউথ আফ্ৰিকা তেতিয়ালৈকে জইন হোৱা নাছিল। তাৰপিছত গোটেই BRICSৰ সংক্ষিপ্ত ৰূপ গ্ৰহণ কৰে। ভাৰতে 2012 চনত প্ৰথমবাৰৰ বাবে BRICSৰ অধ্যক্ষতা কৰিছিল। আৰু BRICSৰ মুখ্য কাৰ্যালয় আছে চাংহাইত, চীনত অৱস্থিত। অৰ্থাৎ প্ৰথমে আছিলে BRIC আছিলে, তাৰপিছত চাউথ আফ্ৰিকা যেতিয়া যোগদান কৰিলে তেতিয়া এছটো হৈ BRICS গঠন হয়। নেক্সট হৈছে BRICS Summit 2024। BRICS Summit 2024টো ৰাছিয়াই আয়োজন কৰিছে। ই 16 সংখ্যক BRICS সন্মিলন। এই সন্মিলনখনৰ ৰাছিয়াৰ কাজান চহৰত অনুষ্ঠিত হৈছে। ইয়াৰ সংস্কৰণটো হৈছে 16 নং। ভাৰতৰ পৰা অংশগ্ৰহণকাৰী প্ৰধান নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে, ভাৰতৰ প্ৰতিনিধিত্ব কৰিছে। আৰু ইয়াৰ থিমটো হৈছে ন্যায্য বিশ্ব উন্নয়ন আৰু নিৰাপত্তাৰ বাবে 2024 চনৰ বহুপক্ষীয়তাবাদ শক্তিশালী কৰাৰ উদ্দেশ্য। আৰু ইয়াৰ নেক্সট হৈছে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। লিডাৰ এটেণ্ডিং দ্য BRICS Summit 2024। আৰু অৰ্থাৎ ইয়াৰ পৰা কোনে কোনে ইয়াত যোগদান দিবলৈ আহিছে: ভাৰতৰ পৰা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, আৰু ব্ৰাজিল, ৰাছিয়া, চাইনা আদি সকলোৰ পৰাই জইন কৰিছে। ৰাছিয়াৰ পৰা, যিহেতু ৰাছিয়াই নিজে হোষ্ট কৰিছে, ৰাছিয়াক প্ৰতিনিধিত্ব কৰিছে ভ্লাদিমিৰ পুটিন, প্ৰেছিডেণ্ট। ইয়াৰ প্ৰেছিডেণ্ট হয় তেখেত ৰাছিয়াৰ। তাৰপাছত আহিলে চাউথ আফ্ৰিকাৰ প্ৰেছিডেণ্ট চাইৰিল ৰামফোছা। চাইনাৰ পৰা ছিং জিনপিং আহিছে। ইজিপ্তৰ প্ৰেছিডেণ্ট আব্দুল ফাটাহ ইল চিচি। ব্ৰাজিল, ইৰাণ আৰু UAEৰ পৰাও BRICS Summitত জইন কৰিছে। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে BRICS Summit 2024 ক'ত আয়োজন কৰা হয়? কাজান, ৰাছিয়া; আস্তানা, কাজাখস্তান; কুৱালালামপুৰ, মালয়েছিয়াত আছে; ডুবাই, সংযুক্ত আৰৱ। ইয়াৰ উত্তৰটো হৈছে কাজান, ৰাছিয়াত অৱস্থিত। কোন চনত BRICS গ্ৰুপ প্ৰতিষ্ঠা হৈছিল? 2009 চন, 2008 চন, 2006 চন, 2004 চন। ইয়াৰ উত্তৰটো হৈছে 2006 চনত প্ৰতিষ্ঠা হৈছিল।
নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে 2010 চনত দক্ষিণ আফ্ৰিকাই ব্ৰিক্স গোটত যোগদান কৰে তাৰপিছত এই সংস্থাটোৰ নাম ব্ৰিক্সৰ পৰা ব্ৰিক্স সলনি কৰা হয় অৰ্থাৎ এইটো মই কৈ গৈছোঁ অলপ আগতে যিটো 2010 চনত সাউথ আফ্ৰিকাই জইন কৰিছিলে বৰ্তমান 2024 ব্ৰিক্সৰ গ্ৰুপত কিমানখন সদস্য দেশ আছে 4খন 6খন 9খন 8খন ইয়াৰ উত্তৰটো হৈছে 9খন বৰ্তমান ব্ৰিক্স দেশসমূহৰ বেংকটোৰ নাম কি ব্ৰিক্স নতুন উন্নয়ন বেংক NDB এছিয়ান ডেভেলপমেণ্ট বেংক এইবোৰৰ কোনোটোৱেই নহয় ইয়াৰ উত্তৰটো হৈছে নতুন উন্নয়ন বেংক NDB ব্ৰিক্সৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত চাংঘাই চীন মুম্বাই মস্কো বেইজিং ইয়াৰ উত্তৰটো হৈছে চাংঘাই চীনত অৱস্থিত ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টটো দ্য নিউ ডেভেলপমেণ্ট বেংক NDB formerly known as the BRICS Development Bank is a multilateral development bank established by the BRICS countries Brazil, Russia, India, China and South Africa যিটো নিউ ডেভেলপমেণ্ট বেংক আছিলে সেইটো ব্ৰিক্স ডেভেলপমেণ্ট বেংক হিচাপে জনা যায় আৰু এষ্টাব্লিছ হৈছিলে 5খন কাণ্ট্ৰিৰ সৈতে আৰু 2014 চনৰ 15 জুলাইত ই গঠন হৈছিলে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে চাংঘাই যেটো চাইনাত অৱস্থিত আৰু ইয়াৰ নেক্সট কোৱেশ্চনটো হৈছে কোন চনত প্ৰথম ব্ৰিক্সৰ শিক্ষক সন্মিলন অনুষ্ঠিত হৈছিল 2010 চন 2008 চন 2006 চন আৰু 2009 চন আৰু ইয়াৰ উত্তৰটো হৈছে 2009 চন The first summit of the BRICS group was held in Russia in 2009 চনত প্ৰথমখন ব্ৰিক্সৰ মিটিং বৈঠক অনুষ্ঠিত হৈছিলে ৰাছিয়াত How many times has India share host the BRICS summit 2 times 3 times 1 time 4 times ইয়াৰ উত্তৰটো হৈছে 3 times Your next important point is India has hosted the BRICS summit to the total of 3 times. First time 2012 shared by the Manmohan Singh former Prime Minister. Second time 2016 shared by the Narendra Modi Prime Minister. Third time 2021 shared by the Narendra Modi Prime Minister. প্ৰথমবাৰৰ বাবে মনমোহন সিং 2012 চনত তেখেতে BRICS summit attend কৰিছিলে অৰ্থাৎ হোষ্ট কৰিছিলে এটো শ্বেয়াৰ কৰিছিলে প্ৰথম ইণ্ডিয়াত The second time কৰিছিলে নৰেন্দ্ৰ মোদীয়ে 2016 ত আৰু third time ত নৰেন্দ্ৰ মোদীয়ে কৰিছিলে 2021 চনত ইণ্ডিয়াত Who chaired the BRICS summit 2024 নৰেন্দ্ৰ মোদী Xi Jinping Vladimir Putin আৰু Cyril Ramaphosa ইয়াৰ উত্তৰটো হৈছে ভ্লাদিমিৰ পুতিন 2025 চনত কোনখন দেশত 17 সংখ্যক ব্ৰিক্সৰ সন্মিলন অনুষ্ঠিত হ'ব ভাৰত চীন ব্ৰাজিল আৰু ৰাছিয়া ইয়াৰ উত্তৰটো হৈছে ব্ৰাজিলত অনুষ্ঠিত হ'ব 2025 চনৰ 17 সংখ্যক ব্ৰিক্সৰ শিক্ষক সন্মিলন অংশগ্ৰহণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী কোন আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰক ব্ৰিক্সৰ শিক্ষক সন্মিলন 2024ৰ কোনটো সংস্কৰণ অনুষ্ঠিত হৈছিল এই দুইটা কোৱেশ্চনৰ আপোনালোকে কমেন্ট বক্সত আনসাৰ দিয়ক আজিলৈ ভিডিও ইমানেই থেংক ইউ